সৰি ক'ব বিচাৰো ফাৰ্ষ্ট কথা কিয় সৰি যে সৰি এইটো কাৰণতে যে পাগলামি কৰি আছো কিবা কিবি লাইফত ন সেই পাগলামিখিনি গুচাব অৱশেষত ভিক্টৰ দাসে ক্ষমা খুজিছে হয় কিহৰ কাৰণে ভিক্টৰ দাসে মদ খাই মাতাল হৈ থাকে কিহৰ বাবে ভিক্টৰ দাসে শৃংখল চলিহাক ইমান বেয়াকৈ কৈছিল সকলোখিনি কথা ভিক্টৰ দাসে ক্ষমা খুজি সকলোখিনি কথা ইতিমধ্যে জনাইছে ভিক্টৰ দাসে এইখিনি সময়ত ক্ষমা খুজিছে কাৰণ আপোনালোকে গমেই পায় ভিক্টৰ দাসে শৃংখল চলিহাক নানান ধৰণৰ অশালীন ব্যৱহাৰ কৰিছিল আজিৰ পৰা কেইদিনমান আগত সেইজন শৃংখল চলিহাক বীৰ লাচিত সেনাৰ শৃংখল চলিহাক ভিক্টৰ দাসে বহুত বেয়াকৈ ব্যৱহাৰ কৰিছিল বিভিন্ন অশালীন শব্দ প্ৰয়োগ কৰি তেওঁক গালি গালাজ কৰা দেখিবলৈ পোৱা গৈছিল আৰু শৃংখল চলিহাই সেইখিনি সময়ত ভিক্টৰ দাসৰ এটি পুৰণা ভিডিঅ' এগৰাকী যুৱতীক অপমান কৰা এটি ভিডিঅ' আপলোড কৰিছিল সামাজিক মাধ্যমত মহিলা আয়োগৰ ফালৰ পৰাও সেইজন ভিক্টৰ দাসৰ ওপৰত পাণবজাৰ আৰক্ষী থানাত গৈ গোচৰ তৰা হৈছিল ভিক্টৰ দাসক গ্ৰেপ্তাৰ কৰিবলৈ আহ্বান জনোৱা হৈছিল আৰক্ষীক আৰু এতিয়া দেখিবলৈ পোৱা গৈছে যে ভিক্টৰ দাসে এইখিনি সময়ত তেওঁ ক্ষমা খুজিছে তেওঁ দুঘাত জোৰ কৰি ক্ষমা খুজিছে তেওঁ কান্দি কান্দি ক্ষমা খুজিব লগা হৈছে ভিক্টৰ দাসে এইখিনি সময়ত কান্দি কান্দি ক্ষমা খুজিব লগা হৈছে কাৰণ ভিক্টৰ দাসে মদ খাই মাতলামি কৰি থাকে সেইখিনি সময়ত তেওঁ নিজকে কি কৰে তেওঁ নিজে গম নাপায় আচলতে তেওঁ কি কৈছে কাক আক্ৰমণ কৰাৰ তেওঁ কথা কৈছে সেই কথাবোৰ তেওঁ ইমান চাই চিতি থাকিব নোৱাৰে গতিকে তেওঁ সেই ভুলৰ বাবে এইখিনি সময়ত তেওঁ অনুতপ্ত হৈ পৰিছে শৃংখল চলিহাই যিহেতু গৰজি উঠিছে শৃংখল চলিহাই যিহেতু ভিক্টৰ দাসে শৃংখল চলিহাক যিদৰে আক্ৰমণ কৰিছে কথাৰে সেইদৰে তেওঁ কিন্তু ৰৈ থকা নাই তেওঁ কিন্তু তেওঁৰ এটি পুৰণা ভিডিঅ' ভিক্টৰ দাসৰ এটি পুৰণা ভিডিঅ' সেই ভিডিঅ'টি সামাজিক মাধ্যমত আপলোড কৰাৰ পিছত ভিক্টৰ দাসক যিসকল ব্যক্তিয়ে ভাল পোৱা হৈছিল সেই শিক্ষকৰূপী ভিক্টৰ দাসক মানুহবোৰে কিন্তু লাহে লাহে ভিক্টৰ দাসক বেয়া পোৱা আৰম্ভ কৰিছে তাৰ পাছতেই যিহেতু মহিলা আয়োগেও ভিক্টৰ দাসক গ্ৰেপ্তাৰ কৰাৰ দাবী জনাইছিল আৰক্ষীৰ ওচৰত গৈছিল ভিক্টৰ দাসক গ্ৰেপ্তাৰ কৰিব লাগে বুলি কৈছিল তাৰ পাছতে ভিক্টৰ দাস পলাতক অৱস্থাত আছিল আৰু এতিয়া দেখিবলৈ পোৱা গৈছে ভিক্টৰ দাসে দুহাত জোৰ কৰি ক্ষমা বিচাৰিব লগা হৈছে হয় ক্ষমা বিচাৰিছে এতিয়া এইখিনি সময়ত ভিক্টৰ দাসে কি কৈছে সামাজিক লাইভত আহি সামাজিক মাধ্যমত তেওঁ লাইভত আহি ফেচবুকত লাইভ আহি তেওঁ কি কৈছে কেনেকৈ ক্ষমা খুজিছে কিহৰ বাবে কান্দি কান্দি ক্ষমা খুজিব লগা হৈছে মই সম্পূৰ্ণ এই ভিডিঅ'টি লগাই দি আছো আপোনালোকে ভিডিঅ'টি চাওক ভিক্টৰ সেনাক সৰি ক'ব বিচাৰো ফাৰ্ষ্ট কথা কিয় সৰি যে সৰি এইটো কাৰণতে যে পাগলামি কৰি আছো কিবা কিবি লাইফত ন সেই পাগলামিখিনি গুচাব লাগিব মই মদ খাওঁ মই বহুত ব্ৰিটিছনাথ মদ খাওঁ মই ক'লোতো মোৰ জেগাত তহঁতে থাকিলে চাগে কেতিয়াবা নোহোৱা হৈ গ'লি কিন্তু মই যিটো ফাইট মাৰিছো মই কাৰো কান্ধত নধৰাকৈ মই উঠা মানে যদি মোৰ পৰা চব কাঢ়ি লৈ যাবৰ চেষ্টা কৰে মোৰ কিমান দুখ লাগিব মোৰ পাপাক মাৰি পেলালে সিটোক মোৰ পৰা কাঢ়ি লৈ গ'ল মই না কাৰোবাক দিগদাৰ কৰিছো না কিবা কৰিছো না ঘৰৰ পৰা ওলাই গৈছো ধৰ জীৱনৰ চববোৰ বাদ দি কিনে এটা ৰুমত আবদ্ধ হৈ আছো মই কংগ্ৰেছত যোগ দিব যদি গ'লো হয় মোক চান্স দিছে তেনেকুৱা নহয় যে কংগ্ৰেছে মোক চান্স দিয়া নাই বা মোক বিজেপিয়ে চান্স দিয়া নাই বিভিন্ন ধৰণৰ দল সংগঠনে দিছে এতিয়া মোৰ ভিক্টৰ সেনাটোত হিন্দু আছে মুছলিম আছে শিখ আছে বিহাৰী আছে বঙালী আছে চব আছে তো মই বেলেগৰ এজেণ্ডা কেনেকৈ ফ'ল' কৰিম ক্লাছ 11ৰ পোৱালি এটাও মোক চাই ক্লাছ 8ৰ পোৱালি এটাও মোক চাই ক্লাছ 10ৰ পোৱালি এটাও মোক চাই সববিলাকতো আছে মোৰ ভিক্টৰ সেনাটো কি মোৰ ভিক্টৰ সেনাটো ষ্টুডেণ্টছ অৰিয়েণ্টেড এটা সেনা হয় যিটো কি অকল কলমেৰে যুদ্ধ